নমস্কাৰ সকলোকে। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই মোৰ দিনটোৰ এটা অতি আপোনাৰো সৰু অংশ আপোনালোকৰ সৈতে ভগাই ল'ব খুজিছোঁ। আচলতে আমাৰ সকলোৰে জীৱনটো একোটা দাৰিদ্ৰৰ মাজেৰে পাৰ হয়, নহয় জানো? পুৱাৰে পৰা গধূলিলৈকে আমি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰোঁ। আৰু কেতিয়াবা এই কামবোৰ কৰি থাকোঁতে ভাগৰ লাগে, মনলৈ অলপ আমনিও আহে বাৰু। কিন্তু কি কৰিবই লাগিব, নহয়নে? এটা কথা কি জানেনে? এই কামবোৰৰ মাজতে কিন্তু জীৱনৰ আচল সোৱাদটো লুকাই থাকে। যেতিয়া আমি নিজৰ হাতেৰে কোনোবা এটা কাম সম্পূৰ্ণ কৰোঁ, সেয়া লাগিলে যি কামেই নহওক কিয়, ঘৰুৱা কামো হ'ব পাৰে বা ঘৰুৱা কামেই হওক, কোনোবা ব্যৱসায়িক কামেই হওক বা নিজৰ সৃষ্টিশীল কামেই হওক, কামটো শেষ হোৱাৰ পাছত যিটো সন্তুষ্টি পোৱা যায় মনত, সেয়া পৃথিৱীৰ কোনো টকা পইচাৰে কিনিব নোৱাৰে, নহয়নে? আৰু এই ভিডিঅ'বোৰ আচলতে মই মোৰ মনৰ আনন্দৰ বাবে আৰু এটা স্মৃতি হিচাপে থাকি যাওক বুলি কৰি থৈছিলোঁ। আজি ভাবিলোঁ আজি আপোনালোককো দেখুৱাওঁ। আপোনালোকেও দিনটোত কি কাম কৰি আটাইতকৈ বেছি ভাল পায় মোক কমেণ্ট কৰি জনাব পাৰে। আপোনালোকৰ সৰু সৰু কথা বা অনুপ্ৰেৰণাই মোক বহুত সাহস দিয়ে। শেষলৈকে মোৰ এই সৰু যাত্ৰাটোত সংগী হোৱাৰ বাবে আপোনালোক সকলোকে হৃদয়ৰ পৰা বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এনেকুৱা আন এটা ধুনীয়া দিনৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ, নমস্কাৰ, বাই।